এইবাৰ কিন্তু মিয়া বৰঠাকুৰে হিমন্ত বিশ্ব শৰ্মা বা মোদী ডাঙৰীয়াক বুলি নহয় সকলোকে আচলতে সকলো বুলি কওঁতে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাকৈ এইবাৰ ভালকৈ এশিকনি দিলে মিয়া বৰঠাকুৰে। মিয়া বৰঠাকুৰে এইবাৰ ভালকৈ জাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা ডাঙৰীয়ানীক। কি ক'লে আপোনালোকে ভিডিঅ'টো যদি স্কিপ কৰি চাই তেতিয়া আপোনালোকে গম নাপাব। গতিকে কাটি কুটি ভিডিঅ'টো নাচাব, সম্পূৰ্ণকৈ চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, মোদী ডাঙৰীয়াক, সকলোকে আৰু লগতে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকো আচলতে কি জাৰণ দিলে আপোনালোকে চালে ভিডিঅ'টো গম পাব। গতিকে ভাল ধৰণে চাওক আৰু নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। খালি এটাই ৰিকুৱেষ্ট আপোনালোকলৈ যে ভিডিঅ'বিলাক কাটি কাটি নাচাব, স্কিপ কৰি নাচাব, সম্পূৰ্ণকৈ চাওক, তেতিয়াহে আচলতে তাৰ বিষয়বস্তুখিনি আপোনালোকে কিনো ক'লে বুজি পাব। গতিকে হিমন্ত বিশ্ব শৰ্মা আনি আমাৰ বৰ্ষাপাৰাৰ ছাইডত যেতিয়া খেলিবলৈ আহিলে ইণ্টাৰনেশ্যনেল প্লেয়াৰ গ্ৰীণ নেট দি ঢাকি দিলে। এইবোৰ মডেল ঠিকে আনিছে, কিন্তু মই আপোনালোকক এটা কথা কৈছোঁ, যোৱা বিগত 20টা বছৰ, এই ৰাস্তাটো দিবচোন বাইদেউ যাব দিয়ক, যোৱা বিগত 20টা বছৰ বিজেপি সাংসদে গুৱাহাটীত প্ৰতিনিধিত্ব কৰিছে। যোৱা 20টা বছৰে বিজেপিয়ে গুৱাহাটীৰ সাংসদ আপোনালোকে জিকাইছে, কিন্তু 20টা বছৰত গুৱাহাটীৰ সাংসদে অসমৰ জাতীয় সমস্যাক লৈ, অসমৰ জনজাতীয় সমস্যাক লৈ, পাহাৰত মানুহৰ সমস্যাক লৈ, খোৱা পানীৰ সমস্যাক লৈ কেতিয়াবা মাত মাতা শুনিছে নেকি আপোনালোকে? শুনিছেনে? নাই শুনা। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ সমস্যাক লৈ দিল্লীত মাত মাতা শুনিছে নাই আপোনালোকে? শুনিছে। মই আপোনালোকক কৈছোঁ, আপোনালোকে ভোট মোক এইকাৰণেই দিয়ক, যদি মই জয়ী হৈ যাওঁ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ অসমত প্ৰতিটো সমস্যাক লৈ। এই 30 তাৰিখে যে নৰেন্দ্ৰ মোদীয়ে মন কী বাত কয়, গোট খুৱাই চকী বান্ধি শুনায়, কিন্তু বাৰু আপোনাক কওকচোন, মানুহক বাৰু অসন্মান কৰা হয়নে নহয় কওকচোন? প্ৰধানমন্ত্ৰীয়ে মন কী বাত ক'ব, মানুহে বুট লৈ চকী পাৰি ৰেডিঅ' খুলি শুনিব, এনেকুৱা বাৰু বুৰ্বক দেশৰ মানুহ বুলি ভবাটো চবতছে দুৰ্ভাগ্যজনক কথা হয়নে নহয়? প্ৰধানমন্ত্ৰীৰ কাম কি? ৰাইজৰ মনৰ কথাবিলাক ক'ব যে ছাৰ हमारी पहाड़ी एलेका में पानी पीने का पानी नहीं है, पानी दीजिए, সেইটোহে শুনিব লাগে। তেওঁ কৈছে ভাইও আৰু বহনো मैं इतना सफर किया, इतना देश घुमा, সেইটো শুনিবৰ কাৰণে আপোনাক ভোট দিছোঁ নেকি? আমি সেইটো শুনিবৰ কাৰণে আমি ভোট দিয়া নাই। আমি কৈছোঁ আমাক খোৱা পানী লাগিব, আমি কৈছোঁ আমাক স্কুল লাগিব, আমি কৈছোঁ আমাক অল্ড পেঞ্চন ঘূৰাই লাগিব। আপুনি ষ্টেট চৰকাৰক আমি কৈছোঁ যে এইবিলাক বস্তু আমাক যিবিলাক ষ্টেট ছাবজেক্ট ষ্টেট চৰকাৰে কৰিব লাগিব, যিবিলাক চেণ্ট্ৰেল ছাবজেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব লাগিব। মই কৈছোঁ যদি মই দেখি যাওঁ, মই আপোনালোকক আজি প্ৰতিশ্ৰুতি দিছোঁ অসমৰ কোনোজন খিলঞ্জীয়া মানুহৰ ভেটিত বুলডোজাৰ লগাব নোৱাৰিব। তেওঁ কৈছে পাহাৰত মানুহক বসুন্ধৰাৰ জৰিয়তে অবৈধ বুলি খালী কৰাইছে, আকৌ সেই একেখিনি মানুহকে একে পাহাৰতে 65,000 প্ৰিমিয়াম 65 লাখ প্ৰিমিয়াম দিলে বৈধ বুলি কৈছে। তাৰমানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী মাটি চৰা দামত চৰা প্ৰিমিয়ামত খিলঞ্জীয়া মানুহক বিকাৰ ফন্দি কৰিছে, হয়নে নহয় কওক? যদি পাহাৰত থকা মাটিখিনি অবৈধ হয়, 65 লাখ প্ৰিমিয়াম দিলে কেনেকৈ বৈধ হয়? আমি কৈছোঁ আমাৰ যদি চৰকাৰ আহে, আমি তেওঁলোকে যিটো ভূমি আইন বনাইছে তাক আমি সংশোধন কৰি কম প্ৰিমিয়ামত পাহাৰত 10 বছৰ বসবাস কৰা মানুহক আমি ইয়াত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম। মই আপোনালোকক কথা দিছোঁ, পানী প্ৰাণীৰ প্ৰাণ। মানুহে আমি মৃত্যু হোৱাৰ সময়তো আমি মানুহগৰাকী কি কৰোঁ? মুখত এটুপ পানী দিওঁ। যিখন চৰকাৰত ডাবল ইঞ্জিনৰ চৰকাৰ আছে বুলি ক্লেইম কৰে, সেইখন চৰকাৰে কেন্দ্ৰত 10 বছৰ, ইয়াত প্ৰায় 8 বছৰ হ'ব হ'ল, এটুপি পানী গুৱাহাটী মানুহক খুৱাব নোৱাৰা চৰকাৰখনে কি দিব বুলি ভাবি আপোনালোকে তেওঁলোকক আকৌ ভোট দিব? এই প্ৰশ্নটোৰ উত্তৰ মোৰ ৰাইজলৈ আছে। আমাক ৰাইজে সোধে আপুনি কি দিব? মই কৈছোঁ মই কি দিমটো পিছত সুধিব। 20 বছৰে গুৱাহাটী বিজেপিৰ সাংসদগৰাকীয়ে কি দি গ'ল আপোনালোকক? এই প্ৰশ্নটো আপোনালোকে কিয় সোধা নাই? বিজেপি যে এতিয়া অফিচৰ পৰা মানুহ ইয়াত আহিব, যোগেন মোহনে পাহাৰে পাহাৰে ঘূৰিছে, এই ৰেভিনিউ মিনিষ্টাৰ এতিয়া কৈছে বাইদেউ আমি যিখন আইন বনালো সেইখন আমি সংশোধন কৰি মাটিৰ পট্টা দিম। 3 দিনৰ কাৰণে যদি আপোনালোকক
এই যে কবুলা লৈ চাৰ্কুল অফিচত গৈ আপোনালোকক যে ইমান ঘাম মাটিত পেলাই তেজ পানী কৰাই বুলডোজাৰ লগাই সদায় জাননী দি যে আপোনাক নিৰ্যাৰণ কৰিলে এতিয়া দুটামান মন্ত্ৰী আহি পেলাই আপোনাক আকৌ ফাঁকি দিব আহিছে আকৌ যদি ভোট দিয়ে এইবাৰ পাহাৰত বুলডোজাৰ লগালে আমি কিন্তু প্ৰতিবাদ কৰিবলৈ সচলত নাযাম কাৰণ আপোনালোকক বুলডোজাৰ লগোৱা মানুহৰ বিপক্ষত আমি প্ৰতিবাদ কৰোঁ আৰু সেই একেখিনি মানুহে প্ৰলোভন দি ৰাতাৰাতি আপোনালোকৰ পৰা ভোট লৈ জিকি যাব আকৌ বুলডোজাৰ লাগিলে আমি চৰকাৰৰ শিলখাপুত গৈ পেলাই প্ৰতিবাদ কৰিব লাগে সচলত গৈ প্ৰতিবাদ কৰিলোগে কেনেকুৱা হ'ব সেইটো নহয় সমাজ তেতিয়াই ধ্বংস হয় যেতিয়া শিক্ষিত মানুহে দেখিও নেদেখাৰ ভাও দেখে শুনিও নুশুনা ভাও ধৰে মই আজি আপোনালোকক এই পাহাৰ অঞ্চলৰ পৰা কৈছোঁ 11,442খন স্কুল বন্ধ হ'ল অসমৰ সুধী সমাজ আপোনালোকে কিয় মোক বন্ধ কৰি আছে কিয় নকয় মোৰ ছোৱালী হাইস্কুল বন্ধ কৰিলে মই বাহিৰত পঢ়াইছোঁ পঢ়িব কিন্তু মোৰ ঘৰৰ ওচৰত থকা যে ৰিক্সা চলোৱা নবীনৰ ছোৱালীটো ক'ত পঢ়িব সেই কথাটো যদি চিন্তা নকৰে কিয় পঢ়িব লাগিবতো মই কৈছোঁ নবীনৰ ছোৱালী বা ল'ৰা যদি নপঢ়ে চুৰ ডকাইত হ'লে মোৰ ছোৱালীজনী যি স্কুলতে নপঢ়ক সেই সমাজখনত আহি যায় শান্তিৰে থাকিব নোৱাৰিব এই কথাবিলাক বুজি লওক বিধানসভাত ডক্টৰ ৰেণুজ পেগুৱে কৈছে যোৱা 2 বছৰত 7 লাখ ল'ৰা ছোৱালীয়ে প্ৰাথমিক স্কুলত পঢ়া বাদ দিছে 7 লাখ ল'ৰা ছোৱালী ভৱিষ্যত কি হ'ব চুৰ ডকাইত দগাবাজ হ'ব চুৰ ডকাইত দগাবাজ কাৰ হ'ব আপোনাৰ মোৰ নিচিনা এগৰাকী মাতৃ ল'ৰা ছোৱালী চুৰ ডকাইত হ'ব পেপাৰত সদায় দেখিছেনে নাই পুত্ৰৰ দ্বাৰা মাতৃ হত্যা পুত্ৰৰ দ্বাৰা পিতৃ হত্যা কি কাৰণত হৈছে আমি কংগ্ৰেছৰ দিনত যিবিলাক স্কুল বনাইছিলে সেই স্কুলতে গোটেই মানুহবিলাকে কংগ্ৰেছৰ দিনত পঢ়া আৰু এতিয়া মোৰ ঘৰৰ ওচৰত নৰেন মোৰ ঘৰৰ ওচৰৰ বিউটি ল'ৰা ছোৱালীকেইটাক মোৰ ঘৰত বন উঘালিবলৈ আহে মই কৈ বন উঘালিবলৈ নাহিবি সৰু ল'ৰা ছোৱালী বন উঘলা দেখিলে চাইল্ড লেবাৰ লগাইছে বুলি পুলিচে ধৰিব কেনেকুৱা বাইদেউ স্কুল তাই কি কৰিম বনটো উঘালিম ইয়াতে দুপৰীয়া ভাতটো খাই গুচি যাম মোৰ বনো নাই বাৰু ইমান তথাপিও মই কৈছোঁ ল'ৰা ছোৱালী কৰিব কি চবতছে ভয়ংকৰ কথা মই দীঘলীয়া নকৰোঁ এই আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিছোঁ অসমত 20,50,000 যুৱক যুৱতী ড্ৰাগ আসক্ত হৈ নিচামুক্তি কেন্দ্ৰত ট্ৰিটমেণ্ট চলাই আছে আৰু তাৰে 2% ল'ৰা ছোৱালী দৈনিক মৃত্যু হৈ আছে তাৰপিছত আপোনালোকে মদৰ লাইচেঞ্চ দিয়া এতিয়া বোলে এইখিনি ৰিণিকি ভূঞা আহিব লাজ থাকিলে কোনো অসমৰ ছবি মানুহ এইবিলাক মিটিঙত নাযায় আজি তাৰিখত অৰুণোদয় নামত প্ৰত্যেকগৰাকী মহিলাক ঘৰৰ পৰা উলিয়াই লৈ গৈছে 10টা বজাত আপুনি বাহিৰত যাব 10জনী মানুহৰ এটা গোট ক'ত যায় বাইদেউ অৰুণোদয় হৈছে আমাক দেখিলে অৰুণোদয় বাইদেউহঁতে বেয়া পায় এইজনী আহিলে আকৌ অৰুণোদয়টো কাটিবলৈ আহিলে এইজনী আহিলে মোৰ লাভপতিটোৰ কথা ক'বলৈ আহিলে আৰে আপোনাক অৰুণোদয় কাৰ পইচাৰে দিছে অৰুণোদয় আপোনাৰ মোৰ পইচাই দিছে অৰুণোদয় দিয়াটো চৰকাৰৰ দায়িত্ব আমি আহিলেও দিম অৰুণোদয় চৰকাৰে ডিজিটেলিহে দিব একাউণ্টত ভৰাই দিলেই হ'ল এই 1200 টকা অৰুণোদয় কি দি পেলাই কি কৈছে অমিত শ্বাহৰ মিটিং আহিছে নগ'লে অৰুণোদয় কাটি দিম মোদী মিটিং হৈছে নগ'লে অৰুণোদয় কাটি দিম এইবিলাক যি ভয় আৰু ভীতিগ্ৰস্ত কৰিছে মহিলা সমাজে আপোনাৰ যে 20,50,000 ল'ৰা ছোৱালী যে ড্ৰাগ এডিক্ট হৈছে কিয় জানে অৰুণোদয়ৰ কাৰণে আৰু লাখপতি বাইদেউৰ কাৰণে কাৰণটো বুজিলো তলকে অৰুণোদয়ৰ কাৰণে ঘূৰি ফুৰিবলগীয়া হয় ল'ৰা ক'ত গৈছে ছোৱালী ক'ত গৈছে ঘৰত কোন আহিছে মাকে চাবলৈ নোৱাৰে ঘৰখন কোনে বনায় মাতৃহে বনায় এপিজে আব্দুল কালাম কোনে বনাইছে মাকে বনাইছে আজি আপোনাৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ কোনে বনাইছে মাকে বনাইছে আমাক যে পঢ়াই ক খ কোনে শিকাইছিলে মোৰ মায়ে শিকাইছিলে আজি মাকবিলাক বাহিৰত মাকবিলাক আজিকালি এই 1200 টকাৰ কাৰণে মোদী মিটিং অমিত শ্বাহৰ মিটিং নৰেন্দ্ৰ মোদীৰ মিটিং হিমন্ত বিশ্ব শৰ্মাৰ মিটিং ৰিণিকিৰ মিটিং ঘৰ বৰবাদ হৈছে 20 লাখ ল'ৰা ছোৱালী আজি ড্ৰাগ আসক্ত চেণ্টাৰ নিচামুক্তি কেন্দ্ৰত ট্ৰিটমেণ্ট ল'বলগীয়া হৈছে ঘৰ কোনে ঠিক কৰিব মাতৃ সমাজে ঠিক কৰিব মই আজি আপোনালোকক কৈছোঁ কোনো পুৰুষে এইবাৰ বিজেপিক ভোট নিদিয়ে কোনো যুৱক প্ৰজন্মই এইবাৰ বিজেপিক ভোট নিদিয়ে কোনো শিক্ষিত মানুহে বিজেপিক ভোট নিদিয়ে মই আপোনাক ডাঠি কৈছোঁ এইবাৰ ভোট তেওঁলোকে ক'ৰ পৰা আশা কৰিছে জানেনে লাখপতি বাইদেউ সেইকাৰণে ভুৱা ফৰ্ম গাঁৱে গাঁৱে বিলাই ফুৰিছে ভুৱা ফৰ্ম গাঁৱে গাঁৱে বিলাই ফুৰিছে আৰু শপত লৈছে যে মই অৰুণোদয় লৈছোঁ গতিকে ভোটটো বিজেপিক দিম লজ্জানত কথা মই কৈছোঁ মোক ভোট দিয়ক নিদিয়ক মই এই কথাটো নকওঁ মাতৃ সমাজে সমাজ যদি ঠিক কৰিব নোৱাৰে সমাজ ক'ৰ পৰা বনিব
ঘৰখনৰ পৰাহে বনিব। ঘৰত যদি ল'ৰা ছোৱালী গুণ্ডা মাৱালী লাফাংগা হয় সমাজ ক'ৰ পৰা বনিব? আৰু মাকে যদি দিনটো ঘৰত নাথাকে, দুখ লগা কথা, গোটেই গাঁওবিলাকত যাব, গিৰিয়েকে ভাত বনাইছে, বাচন ধুইছে, ঘৈণীয়েকজনীয়ে 10 গৰাকী মানুহ গোট খাই অৰুণোদয়ৰ পিছত এই মৰিচিকা বিচাৰি বিচাৰি ঘূৰি ফুৰিছে। মই সেইকাৰণে মাতৃ সমাজক এটা বিনম্ৰভাৱে অনুৰোধ জনাইছো, সমাজৰ সুৰক্ষাৰ স্বাৰ্থত এই যে ৰিণিকী ভূঞাই যে আপোনাৰ ইয়াত যে লেকচাৰ মাৰি মাৰি গৈ আছে, ৰিণিকী ভূঞাই যিটো ৰিজৰ্ট বনাইছে, 1 ৰাতি হোটেলত থাকিলে 70,000 টকা দিব লাগে। আমাৰ অৰুণোদয় বাইদেৱে তাত বাচন ধোৱা চাকৰিটোও নাপায়, জানেনে? তাত বাচন ধুবলৈও আপোনাৰ হোটেল মেনেজমেণ্ট পঢ়ি আহিব লাগে। সেইখন হোটেল কোনে বনাইছে? ৰিণিকী ভূঞাই। কাৰ্বি আংলঙত 1000 বিঘা মাটি কোনে লৈছে? ৰিণিকী ভূঞাই। আমাৰ কলিয়াবাৰত কোনে মাটি লৈছে? তেওঁ লৈছে। শুৱালকুছি গোটেই বস্ত্ৰ উদ্যোগটো বন্ধ কৰি তেওঁ লৈছে। চিলিং চাৰ্প্ৰাছ মাটি 29 বিঘা তেওঁ লৈছে। মই এইটো বদনাম কৰা কথা নহয়, এইটো বাস্তৱ। আৰু আমাৰ মহিলাই 1200 টকাৰ পিছত নৰেন্দ্ৰ মোদীৰ লগতো নাচিছে, অমিত শ্বাহৰ লগতো নাচিছে, হিমন্তৰ লগতো নাচিছে, আৰু ফাইনেলি পীযুষে পুৰি ধাক্কা লগাই দিছে। এই যে ধাক্কা আৰম্ভ হৈছে পীযুষৰ, এইটো এলান কৰিছে, কাৰণ প্ৰত্যেক মাহে 1000 কোটি টকাকে ধাৰ লৈছে, ধাৰৰ সন্তুলন হেৰাই গৈছে। সিহঁতেও গম পাইছে যে এতিয়া আৰু অহা মাহৰ পৰা আমি অৰুণোদয় দিব নোৱাৰো, সিহঁতে এনেও আৰু অহা 5 বছৰত আমাক সহায় নকৰে, যে ধাক্কা মাৰাটো আৰম্ভ কৰি দিছে। মই যদি ইমানেই দুৰ্বল সমাজে আজি সিদ্ধান্ত লওঁ যে অৰুণোদয় লাখপতি বাইদেউৰ নামত ঘৰখনৰ পৰা মহিলাসকল উলিয়াই লৈ গৈ ৰাস্তাত গোটেই ঘৰখন ডেমিজালি কৰি, ল'ৰা ছোৱালীক স্কুল বন্ধ কৰি, মদাহী বনাই গোটেই এখন সমাজ উশৃংখল কৰা চৰকাৰখনক কিবা আমি প্ৰত্যুত্তৰ দিম। অহা 7 তাৰিখে আপোনালোকে মোক পঠাওক, মই আপোনালোকক কথা দিছো। মই সংসদত সবলভাৱে এই অন্যায়ৰ বিৰুদ্ধে মই আপোনালোকক কৈছো নেতৃত্ব দিম। গুৱাহাটী লোকসভাৰ সমষ্টিৰ প্ৰতিজন ৰাইজক মই সবলভাৱে আপোনালোকৰ ৰাজনৈতিক প্ৰতিনিধি হৈ মই আপোনালোকক নেতৃত্ব দিম। জননেতা কৰবাত বেৰিকেড বনাই অহা দেখিছে? এওঁলোকৰ ইমান ভয়, এওঁলোকে 30 ফুট বেৰিকেড দিছে, যাতে এওঁলোকৰ ওপৰত খুব উঠি মানুহে যাতে গাত পলাচি আহি মাৰিব নোৱাৰে। 20 ফুট বেৰিকেড দি দিছে। তাত দুৰ্ভাগ্যজনক কথা। সেয়ে মই আপোনালোকক আহ্বান জনাইছো, সিদ্ধান্ত ৰাইজৰ, সিদ্ধান্ত মাতৃ সমাজৰ। আপোনালোকে যদি মোক এই 3টা দিন মৰম কৰি সহযোগিতা কৰি আপোনালোকে মোক ভোট দিয়ে, মই 5 বছৰ পাহাৰত যেতিয়া বুলডোজাৰ লাগিব 10 বাৰ হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰিব লাগিব যে এই বুলডোজাৰ ৰক্ষা কৰাত মেৰামত কৰা সন্মুখত প্ৰাচীৰ হৈ থাকে। খোৱা পানী যদি 1 বছৰ ৰাইজৰ হৈ মাত কোনে মাতিব? ৰাইজৰ হৈ মাত মাতিবৰ কাৰণে আপোনালোকে ৰাইজৰ প্ৰতিনিধি বিচাৰি পঠাব লাগিব। মই সুদীৰ্ঘ সময় ৰাইজৰ হৈ মাত মাতিছো, চৰকাৰ থাকোতে অংগুষ্ঠ দেখুৱাই বিজেপিৰ পৰা মই ওলাই গুচি আহিছো। সেয়ে মই আপোনালোকক কলো, অহা 7 তাৰিখে আপোনালোকে মোক সহায় কৰক। মই 5 বছৰ আপোনালোকৰ ৰাজনৈতিক প্ৰতিনিধিত্ব হিচাপে নেতৃত্ব দিম, নেতাগিৰি নকৰো, মই নেতৃত্ব দিম। সেয়ে আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই আপোনালোকৰ পৰা সহযোগ বিচাৰিছো। মই আশা কৰিছো যে আপুনি অন্যৰ স্বাৰ্থত নহলেও আপোনাৰ ঘৰখন সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে আমাক সহায় কৰিব, আৰু ঘৰখন সুন্দৰ কৰক, সমাজ এনেই ঠিক হ'ব। তাকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয় অসম।